আজিৰ দিনটো আপোনাৰ বাবে এটা বিশেষ দিন হয়। যদি আপুনি এই ভিডিঅ'টো চাই আছে তেনেহ'লে বুজি লওক যে এইটো কোনো সাধাৰণ কথা নহয়। এইটো এটা দিব্য সংযোগ হয় যিটো কেৱল আপোনাৰ বাবে হয়। এই সময়ত আপুনি এই ভিডিঅ'টো চোৱাৰ যি সুযোগ পাইছে সেইটো কোনো সংযোগৰ পৰিণাম নহয়। এইটো এটা দিব্য পৰিকল্পনাৰ অংশ হয়। এই সময়ত এটা নতুন শক্তিৰে ভৰি আছে। আপোনাৰ ভিতৰত যি ক্ষমতা আছে সেইটো এতিয়ালৈ সম্পূৰ্ণৰূপে জাগ্ৰতও হোৱা নাছিল। কিন্তু আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আপুনি এটা দিব্য মেছেজ প্ৰাপ্তি কৰিব। আপোনাৰ আত্মা সাজু হৈছে আৰু আপুনি এইটো কথা বুজি পাব লাগিব যে এই ক্ষণত আপুনি ভাগ্যৰ সৈতে এটা পবিত্ৰ সম্বন্ধ স্থাপিত কৰিব ওলাইছে। আপোনাৰ ভিতৰত এটা এনেকুৱা শক্তি লুকাই আছে যিয়ে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰহস্য বুজিবলৈ সাজু হৈছে। আজিৰ দিনটোৰ আগতে আপুনি যিবোৰ ভাবি আছিল সেইটো কেৱল এটা ভ্ৰান্তি আছিল। কিন্তু এতিয়া এইটো ভিডিঅ' চাই আপুনি আপোনাৰ প্ৰকৃত শক্তিৰ বিষয়ে জানিব পাৰিব। এই সময়টো আপোনাৰ বাবে হয়। এই দিব্য সময়ৰ গোপনীয়তা প্ৰত্যেক বস্তুৰে এটা সময় থাকে। আপুনি বহুত বস্তু আপোনাৰ জীৱনত দেখিছে চাগে। বহুত সংঘৰ্ষ, বিভিন্ন ধৰণৰ বিপদ বিঘিনি আৰু বহুত উত্থান পতন। আজিৰ দিনটো সেই দিব্য সময়ৰ অংশ হয়। এই সময়ত আপোনাৰ জীৱনৰ এটা বিশেষ উদ্দেশ্য আছে। যদি এই ভিডিঅ'টো আপোনাৰ সন্মুখলৈ আহিছে তেনেহ'লে ইয়াৰ অৰ্থ এইটো হৈছে আপুনি এটা বিশেষ ৰাস্তাৰে আগুৱাই যোৱাৰ সময় আহি গৈছে। আপুনি যি বিচাৰি আছে সেই সকলোবোৰ এতিয়া আপোনাৰ সন্মুখলৈ আহিব। ব্ৰহ্মাণ্ডই আপোনাক বাছনি কৰিছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি য'ত আছে, আপুনি যিবোৰ কাম কৰি আছে সেই সকলোবোৰ এটা দিব্য পৰিকল্পনাৰ অংশ হয়। আপুনি কেৱল আপোনাৰ চকু মেলি এই মেছেজটো বুজি ল'ব লাগে। আপুনি যি ৰাস্তাৰে গৈ আছে সেই প্ৰতিটো খোজতে নিজে নিজে এটা দিব্য মুহূৰ্ত ৰাখে। আপুনি চাগে কেতিয়াবা নিজকে নিজে হেৰাই যোৱা অনুভৱ কৰিছে। কিন্তু এই সকলোবোৰ এটা উচ্চ উদ্দেশ্যৰ বাবে হৈ আছে। আপোনাৰ বাবে যিটো দিব্যতাৰ মাৰ্গ আছে তাত সকলোবোৰ এটা ক্ৰম অনুযায়ী হৈ আছে। প্ৰতিটো বিফলতা, প্ৰতিটো সংঘৰ্ষ, প্ৰতিটো কঠিনতাই আপোনাক কেৱল আপোনাৰ প্ৰকৃত উদ্দেশ্যৰ ওচৰলৈ লৈ গৈ আছে। আজি আপুনি আপোনাৰ জীৱনৰ এটা নতুন সূৰ্যোদয়ৰ মুখামুখি হ'ব লাগিব। এই দিব্য সংযোগে আপোনাক আপোনাৰ প্ৰকৃত উদ্দেশ্যলৈ লৈ যাব। আপুনি যি ঠাইলৈ গৈ পাইছে সেইটো কেৱল আপোনাৰ এটা প্ৰস্তুতি আছিল। এতিয়া কেৱল আপোনাৰ আত্মাৰ শব্দ শুনিব লাগিব আৰু আপোনাৰ শক্তিক সেই দিব্য লক্ষ্যৰ সৈতে সংযোগ কৰিব লাগিব। আপুনি এইটো বুজি ল'ব লাগিব যে ব্ৰহ্মাণ্ড সদায় আপোনাৰ লগত আছে। যেতিয়া আপুনি জীৱনৰ ৰাস্তাত নিজকে অকলশৰীয়া অনুভৱ কৰে তেতিয়া এইটো আপোনাৰ কেৱল ভ্ৰান্তি হয়। আপুনি আপোনাৰ শক্তিবোৰক পজিটিভ কৰি ৰাখিব লাগিব। আপোনাৰ আত্মাৰ মাৰ্গদৰ্শক সকলো সময়তে আপোনাৰ লগত আছে। যি আপোনাৰ প্ৰয়োজন থাকে সেই সকলোবোৰ ব্ৰহ্মাণ্ডৰ পৰা পাই থাকে। আপুনি যি বিচাৰিব সেইটো আপুনি পাই যাব। এই দিব্য সময়ত আপোনাৰ বাবে যিটো সুযোগ আহিছে নিজৰ চিন্তাধাৰাবোৰ পৰিৱৰ্তন কৰিব লাগিব। আপুনি আপোনাৰ উদ্দেশ্যবোৰ বুজি পাব লাগিব। আপুনি যিবোৰ কৰি আছে সেইবোৰ আপোনাৰ দিব্য উদ্দেশ্য হ'ব পাৰে। এইটো কেৱল চাকৰি কৰা নাইবা ব্যৱসায় কৰাই নহয়। আপোনাৰ জীৱনৰ আৰু বেলেগ উদ্দেশ্য আছে, বেলেগ লক্ষ্য আছে, যিয়ে আপোনাক ব্ৰহ্মাণ্ডৰ সৈতে সংযোগ কৰায়। আপুনি যি কাম কৰি আছে সেইটো সৰু কামেই হওক নাইবা ডাঙৰ কামেই হওক, সেইটো আপোনাৰ ডাঙৰ উদ্দেশ্যৰ অংশ হয়। আপুনি আপোনাৰ আত্মাৰ শব্দ শুনিব লাগিব, যি আপোনাৰ প্ৰতিটো খোজতে মাৰ্গদৰ্শন কৰিব। আপোনাৰ জীৱনৰ উদ্দেশ্য সেইটো নহয় যিটো আপুনি ভাবে। সেইটো বহুত ডাঙৰ, বহুত ব্যাপক আৰু বহুত শক্তিশালী হয়। এইটো ভিডিঅ'ৰ জৰিয়তে ব্ৰহ্মাণ্ডই আপোনাক সেই উদ্দেশ্যৰ ফালে আগুৱাই যোৱাৰ বাবে সুযোগ দি আছে। আপোনাৰ উদ্দেশ্য
কেৱল আপোনাৰ চিন্তাধাৰাতেই সীমিত নহয়, এইটো আপোনাৰ জীৱনৰ সকলোতে লুকাই আছে। যি আপুনি কৰে সেইটো বহুত মহত্বপূৰ্ণ হয়। আপোনাৰ কৰ্ম, আপোনাৰ বিচাৰধাৰা আৰু আপোনাৰ প্ৰেৰণা এই সকলোবোৰ এটা দিব্য পৰিকল্পনাৰ অংশ হয়। আপুনি আপোনাৰ কাৰ্যবোৰক অনুভৱ কৰিব লাগিব, বুজিব লাগিব। এই সময়খিনিৰ ভিতৰতে আপুনি আপোনাৰ জীৱনৰ প্ৰকৃত দিশবোৰক চিনাক্ত কৰিব পাৰিব। আজিৰ দিনটোৱে আপোনাৰ বাবে এটা নতুন উদ্দেশ্য লৈ আহিছে। এই ভিডিঅ'টো আপোনাৰ বাবে এটা সংকেত হয় যে আপুনি সেই দিশেৰে গৈ আছে য'ত আপোনাৰ আত্মাই শান্তি পাব। এইটো সেইটোৱে ৰাস্তা হয় যিটো ৰাস্তাত আপুনি আপোনাৰ উদ্দেশ্যৰ সৈতে সংযোগ হ'ব পাৰিব। আপুনি এতিয়ালৈ যিবোৰ কাম কৰিলে সেই কামবোৰে আপোনাক এইটো ৰাস্তাত লৈ আহিলে। এতিয়া আপুনি আপোনাৰ দিশ পৰিৱৰ্তন কৰাৰ আৱশ্যক নাই, বৰং আপুনি যিবোৰ কৰিছিল সেইবোৰ আপোনাৰ উদ্দেশ্যৰে অংশ আছিল। এই সময়খিনিৰ ভিতৰতে আপুনি আপোনাৰ আন্তৰিক শক্তিবোৰক চিনাক্ত কৰিব পাৰিব আৰু ব্ৰহ্মাণ্ডৰ সৈতে জড়িত সেই দিব্য উদ্দেশ্যৰ ফালে খোজ আগবঢ়াব পাৰিব। আজিৰ পৰা যেতিয়াই আপুনি সেই ৰাস্তাৰে আগুৱাই যাব, আপুনি এটা নতুন শক্তি অনুভৱ কৰিব। আপোনাৰ জীৱনত যিবোৰ হৈ আছে সেই সকলোবোৰ এটা ডাঙৰ পৰিকল্পনাৰ অংশ হয়। ব্ৰহ্মাণ্ডৰ ওচৰত এটা অদৃশ্য পৰিকল্পনা আছে যি আপোনাৰ অস্তিত্বৰ সকলোবোৰ অংশকে আকাৰ দি আছে। প্ৰতিটো খোজ, প্ৰতিটো সিদ্ধান্ত, প্ৰতিটো সংঘাত আৰু প্ৰতিটো সুখ আনন্দ আপুনি অনুভৱ কৰিছে, সেই সকলোবোৰ আপোনাৰ যাত্ৰাৰ এটা অংশ হয়। আপুনি ভাবে চাগে যে কিয় কিছুমান কাম বহুত সোনকালে হৈ যায় আৰু কিছুমান কাম বহুত দেৰিকৈ হয়। আপুনি ভাবে নেকি যে এই সকলোবোৰ কেৱল এটা সংযোগ হয়? এইটো নহয়। এই সকলোবোৰ এটা বহুত গভীৰ উদ্দেশ্যৰ বাবে হৈ আছে। এইটো দিব্য পৰিকল্পনা হয় যিয়ে আপোনাৰ অস্তিত্বক প্ৰতিটো খোজতে এটা সঠিক দিশৰ ফালে লৈ গৈ আছে। আপোনাৰ জীৱনত যিটো সময় আছিল আপুনি অনুভৱ কৰিছিল যে সকলোবোৰ যেন একে ঠাইতে ৰৈ গৈছে, সেইবোৰো ব্ৰহ্মাণ্ডৰ পৰিকল্পনাৰে অংশ আছিল। প্ৰতিটো বাধা, প্ৰতিটো বিফলতা আৰু প্ৰতিটো কঠিনতাই আপোনাক সেই অৱস্থালৈ লৈ গৈছে য'ত আজি আপুনি আহি উপস্থিত হৈছে। এই সময়খিনিৰ ভিতৰতে আপুনি আপোনাৰ ভিতৰত থকা শক্তিক চিনাক্ত কৰিব পাৰিব আৰু ব্ৰহ্মাণ্ডৰ সৈতে সংযোগ হৈ সেই শক্তিৰ সঠিক প্ৰয়োগ কৰিব পাৰিব। আপুনি যিমানেই আপোনাৰ মন আৰু আত্মাৰ সৈতে সংযোগ হ'ব, সিমানেই আপোনাৰ প্ৰকৃত উদ্দেশ্য স্পষ্ট হৈ যাব। এই মাৰ্গদৰ্শন কেতিয়াও ভুল হ'ব নোৱাৰে, কাৰণ এইটো ব্ৰহ্মাণ্ডৰ সৈতে জড়িত হৈ আছে। আৰু ব্ৰহ্মাণ্ড কেতিয়াও ভুল নহয়। আপোনাৰ জীৱনত এটা এনেকুৱা মুহূৰ্ত আহে যি মুহূৰ্তত আপুনি আপোনাৰ বিশ্বাসৰ শক্তিক সম্পূৰ্ণৰূপে অনুভৱ কৰিব লগা হয়। ব্ৰহ্মাণ্ডই আপোনাক সুযোগ দিছে যে আপুনি আপোনাৰ ভিতৰত লুকাই থকা শক্তিক চিনাক্ত কৰক। বিশ্বাস মাত্ৰ এটা শব্দ নহয়, ই হ'ল পজিটিভ এনাৰ্জি যিয়ে আপোনাৰ সকলো কামকে এটা সঠিক দিশ দেখুৱাই দিয়ে। যেতিয়া আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে, তেতিয়া আপুনি অনুভৱ কৰে যে আপোনাৰ সন্মুখত যিকোনো সমস্যাই নাহক কিয় আপুনি সেইটো সমাধান কৰিব পাৰে। বিশ্বাসে আপোনাক সেইটো আত্মবিশ্বাস দিয়ে যিয়ে আপোনাক একেবাৰে বেয়া সময়তো এটা সঠিক ৰাস্তা দেখুৱাই দিয়ে। প্ৰতিটো অনুভৱে আপোনাৰ আত্মাক শক্তিশালী কৰি তুলিছে আৰু আপোনাক প্ৰস্তুত কৰি উলিয়াইছে যাতে আজি আপুনি এই দিব্য সংযোগৰ অংশ হ'ব পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।